বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম এনেকুৱা হৈ পৰিছে, আপুনি কিবা এটা ভুল কৰিলে তাত একদম ন্যায়াধীশ বহি থকাৰ দৰে এনেকুৱা যেন মন্তব্য কৰিব। তেওঁলোক একোজন ন্যায়াধীশ হয়, তেওঁলোকে ন্যায়ৰ তদন্ত কৰি আছে, তেওঁলোকে কোৱাবোৰে সকলো এনেধৰণৰ কমেণ্ট পাছ কৰে আৰু এই কমেণ্টবোৰে কিন্তু যিসকলক সমালোচনা কৰে তেওঁলোকক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি পেলোৱা হয়। বৰ্তমান সময়ত অসমত যিটো ট্ৰেণ্ডিং সমস্যা হৈ আছে সেইটো হৈছে কোনে কাৰ বুকুত ধৰিলে। আৰু এই সমস্যা অসমৰ বেলেগ সমস্যা নাই, এতিয়া সমস্যা এইটো। আৰু এই সমস্যাক লৈ সংবাদ মাধ্যমো একাংশ সংবাদ মাধ্যম ইয়াত ব্যস্ত হৈ পৰিছে টি আৰ পি স্বাৰ্থত। আৰু ইয়াৰ সমান্তৰালভাৱে একাংশ পণ্ডিত, নিজকে পণ্ডিত বুলি ভবা ব্যক্তিসকলে কিন্তু এনেধৰণৰ কাম কৰিছে যিবোৰ কৈছে অসম বন্ধৰ দৰে কথা ক'বলৈ গৈছে। এই কথাবোৰ আচলতে আমাৰ সমাজখনত কেতিয়াও গ্ৰহণযোগ্য নহয়। মানুহে আৱেগিক হৈ কিছু ক্ষেত্ৰত কোনোবা ভুল কৰিব পাৰে, সেই ভুলৰ শুধৰণিও আছে, এনেধৰণৰ মহাপাপ কৰা নাই। ইয়াৰ সমান্তৰালভাৱে অসমত যে ড্ৰাগছ বিলাই গোটেই গাঁৱে ভূঞে ল'ৰাবোৰ ধ্বংস কৰিছে, সেইসকলক কিয় আপোনালোকে ধৰিব পৰা নাই? সেইসকলক লৈ কিয় প্ৰতিবাদ কৰা নাই? বহু ড্ৰাইভাৰে মদ খাই এক্সিডেণ্ট কৰি মানুহ মাৰিছে, সেইসকলক লৈ কিয় আপোনালোকে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই? কোনোবা এজনী ছোৱালীয়ে কাৰোবাৰ বুকুত ধৰিলে বুলিয়ে একদম গালি পাৰিছে, আপোনালোকে প্ৰতিবাদত নামি পৰিছে। কিয় মান সন্মান, পুৰুষৰ মান সন্মান শেষ হৈ গ'ল নেকি? পুৰুষৰ মান সন্মান ইয়াত নাই। পুৰুষৰ মান সন্মান নিজৰ আত্মস্বাভিমানত আছে। কোনোবাখিনিত ভুল হ'ল, যদি মাফ কৰিব পাৰিছে তেনেহ'লে সেইখিনিত হৈ গৈছে, তাত কোনো আৰু মান সন্মান শেষ হৈ যোৱা বুলি নহয়। সেইটো সময়ত সেই চিটুৱেশ্যনটোৱে যেনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰিলে, সেই পৰিৱেশত এনেকুৱা এটা হৈ গ'ল যিটো মাফ কৰি দিলেও কিন্তু এইটো গ্ৰহণযোগ্য। ইয়াক লৈ ইমান ডাঙৰ হৈচৈ কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু বৰ্তমান সময়ত সাম্প্ৰতিক সময়ত কি ধৰণৰ সমস্যা হৈছে, সমস্যা সমাধানৰ স্বাৰ্থত আমি কাম কৰা উচিত। কিন্তু বৰ্তমান সময়ত দেখিছোঁ কিছুমান ভিডিঅ' কণ্টেণ্ট ক্ৰিয়েটৰে এনেধৰণৰ কাম কৰিছে, সেই বুকুত ধৰা এনেধৰণৰ ভিডিঅ'বোৰ আনি এনেকুৱা কৰিছে যেন সেই ছোৱালীজনী ঘৰখন আচাৰ ব্যৱহাৰ নাজানে, মাক বাপেকে পৰিয়ালৰ ভাল নহয়, এনেকুৱা পৰিয়ালত জন্ম হোৱা, আধুনিকতা, বহুত কিবা কিবি কৈছে। কিন্তু আপোনাৰ নিজৰ ঘৰখন কিমান ভাল? নিজৰ ঘৰখন আপুনি কেতিয়াবা খুচৰি চাইছেনে? নিজৰ ঘৰখনত কিবা ভুল সকলোৰে হয়, কোনো মানুহৰে ভুল নোহোৱাকৈ নাথাকে। আৰু সৎ মানুহ হওক, তেওঁৰ ঘৰতো ভুল হয়, ভুল চবৰে হয়, মোৰ হয়, আপোনাৰ হয়, সকলোৰে। কিন্তু আপোনালোকে সেই বুলি আনক খুচৰাৰ আগতে নিজক চাওক, কোনখিনিত ভুল হৈছে, সেই ভুলখিনি জানিবলৈ চেষ্টা কৰক। তাৰ পাছত আনক আপোনালোকে সমালোচনা কৰক, নকৰিবলৈ নকওঁ, কিন্তু সমালোচনা কৰাৰ এটা লিমিটেশ্যন থাকিব লাগে। কিন্তু বৰ্তমান সময়ত আমাৰ অসমত এটা ট্ৰেণ্ডিং আছে, এই ধৰণে সমালোচনা কৰে যেন ব্যক্তিজন সমালোচনা কৰি মানসিকভাৱে ভাগি নপৰক, নমৰালৈকে সমালোচনাই কৰি থাকে। আৰু তাৰপাছত যেতিয়া মৰি যাব, তাৰপাছত ক'ব মানুহজন ভাল আছিলে। এনেধৰণৰ যিবোৰ ক্ৰিটিচিজম হৈছে, এনেধৰণৰ যি সমস্যা সমালোচনা হৈছে, সমালোচনাবোৰে আমাৰ অসমত, আমাৰ সমাজত কোনো পজিটিভ প্ৰভাৱ নেপেলাই, বিৰূপ প্ৰভাৱে পেলাব। ইয়াৰ ফলশ্ৰুতিত যিসকলৰ প্ৰতিভা আছিলে প্ৰতিভাও হেৰাব, যি কাম কৰিবলৈ মন গৈছিলে সেইটো হেৰাই যাব। এনেধৰণৰ নিগেটিভ কমেণ্ট, এনেধৰণৰ সমালোচনা একো নিদিয়ে। এই ছোৱালীজনীক বৰ্তমান সময়ত যিদৰে সমালোচনা কৰা হৈছে, ছোৱালীজনীক ঘৰখনক লৈ, মাক দেউতাকক লৈ, এবাৰ যদি আপোনাক কোনোবাই সমালোচনা কৰে, আপোনাৰ মাক দেউতাক সমালোচনা কৰে, আপোনাৰ কেনে অনুভৱ হ'ব? ঠিক এইদৰে জনা বুজাসকলে আজি যিসকলে প্ৰতিবাদ কৰাৰ কথা কৈছে, হয় ড্ৰাইভাৰজনৰ দুখ লাগিছে, কিন্তু তেখেতে নিজৰ যি বুলি বা নিজৰ ভণ্টি বুলি তেওঁ সেইটো মাফ কৰিবও পাৰে। এই সমস্যাবোৰ সমাধানৰ স্বাৰ্থত কিন্তু যিবোৰ বিশেষ ডাঙৰ সমস্যা, অসমৰ ডাঙৰ সমস্যাবোৰ সমাধান কৰাৰ স্বাৰ্থত কিন্তু আমাৰ বিশেষকৈ বহু ব্যক্তি নিমাত হৈ আছে। কোনো সংবাদ মাধ্যমে গা এৰা দিয়া পৰিলক্ষিত হয়। কিন্তু এই বস্তুটোক, এই বিষয়টোক লৈ ইমান চৰ্চিত হৈ কি পাইছে আজিলৈকে গম পোৱা নাই। আৰু ভিডিঅ' কণ্টেণ্ট ক্ৰিয়েটৰসকলে যিদৰে সমালোচনা কৰিছে বা এনেধৰণৰ ভিডিঅ' বনাই ভিউজ পোৱাৰ আশাত কৰিছে, এইবোৰ গ্ৰহণযোগ্য নহয়। ইয়াৰ সমান্তৰালভাৱে যিসকলে সমালোচনা কৰিছে, সমালোচনা এটা লিমিটত কৰিব লাগে, যিটো সমালোচনাই পজিটিভ এটা থটছ আনিব পাৰে। কিন্তু এনেধৰণৰ নিগেটিভ সমালোচনা কৰি আপোনালোকে মানুহক মানসিকভাৱে হত্যা কৰিবলৈ চেষ্টা নকৰিব। এইবোৰে কিন্তু আমাৰ সমাজৰ বিৰূপ প্ৰভাৱ পেলায়। হয়, কোনোবা সাংবাদিকে ভুল কৰিছে, সাংবাদিকক গালি পাৰক, কোনোবা আৰক্ষীয়ে ভুল কৰিছে, আৰক্ষীক গালি পাৰক, কিন্তু সমালোচনা কৰক, কিন্তু তাৰ লিমিটেশ্যনত ৰাখি। ভুল সকলোৰে হয়, আজি সাধাৰণ জনতাই ভুল কৰিছে সেইটোকো গালি পাৰক, কিন্তু এটা লিমিটেশ্যনত। সেই লিমিটেশ্যনৰ ক্ৰছ নকৰিব। আৰু সেই যদি ক্ৰছ কৰে তেনেহ'লে মানুহজনে কিমান কষ্ট পায় সেইটো আপুনি এবাৰ নিজৰ ঠাইত থাকি ভাবি চাওক। ধন্যবাদ।